দেখিছে উইংছৰ মাজত যেতিয়া প্ৰথম আৰম্ভণিতে আনিছিলে অনাৰ পাছত আপোনালোকক সুন্দৰভাৱে দেখাইছিলোঁ আৰু আজি যিহেতু আকৌ এবছৰ 1.5 বছৰ হৈ গ'ল নেকি বহুত দিনৰ মই আকৌ যোৰহাট আহিলোঁ যিহেতু আমাৰ আজি কাৰ্যসূচী আছিলে আহিলোঁ অহাৰ পথত যিহেতু কাকাইটি আমি নোসোমাই কেনেকৈ থাকোঁ সেয়ে আমি আজি সোমাই চাই যাওঁ বোলে বা আমিও চাই যাওঁ ময়ো চাই যাওঁ লগতে আপোনালোককো এটা মানে কেনেকৈ আহি গৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এইবিলাকো আপোনালোক কেনেকৈ ৰাখিছে তলত ধুনীয়াকৈ প্লাষ্টাৰ আকৌ ধুনীয়াকৈ আৰু আমি আশা কৰি যিমান পাৰে সিমান সোনকালে কৰিব আমি ৰেষ্টুৰেণ্টত সোমাই ইয়াত মানে খাবলৈ বহুত মানে মন গৈ আছে সেয়া দোকান দেখাই দিয়া আমাৰ যাত্ৰা পথৰ পৰা আহিলোঁ যিহেতু উইংছ অফ হাজৰিকা বুলি আগত যিহেতু ভিডিঅ' আপোনালোকে চাই আহিলে পাইছিল তাত আমি নোসোমোৱাকৈ নেচাই কেনেকৈ যাওঁ সেয়েহে আপোনালোকক অলপ মানে নিজেও চাই যাওঁ বুলি ভাবিলোঁ আমাৰ এতিয়া আপোনালোকক দেখাই যাওঁ মিষ্টাৰ যতীন হাজৰিকা কি ক'ব কওক যতীন শইকীয়া আমি কাৰ্যসূচী শেষ কৰি ইতিমধ্যে ইয়াত উপস্থিত হৈছেই আপোনালোকে চাওক এতিয়া আহিছোঁ আপোনালোকে যিহেতু আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছিলে আৰু আমাৰ এইপিনে তলৈকদা দিছ ইজ এ নিউ ইউটিউবাৰ এণ্ড ফেচবুকাৰ এইখন দেখিছে আগত আপোনালোকক দেখাইছিলোঁ এতিয়া অলপ কিমান দিন হৈ গ'ল যখন আকৌ আপোনালোকক দেখাব গৈছোঁ এখন যেতিয়া আগৰ প্ৰথম আহিছিলোঁ তেতিয়া আপোনালোকক দেখাইছিলোঁ আৰু এতিয়া একদম আকৌ দেখুৱাই আছোঁ আকৌ আপোনালোকক দেখাই দিছোঁ পুৰা ফটো মত ব্যস্ত হৈ আছে আমাৰ দিল্লী বলভদ্ৰ মন্দিৰ আহি ইয়াত যেতিয়া উপস্থিত হৈছিল তেতিয়া আপোনালোকৰ ভিডিঅ' মাধ্যমত আপোনালোকক দেখাইছিলোঁ আৰু জানে টাইম পোৱা নাছিলোঁ আৰু আজি নিজৰ কৰ্তব্যৰ মাজেৰে আপোনাৰ আহিলোঁ আহি পিনে যিহেতু নোসোমোৱাকৈ কেনেকৈ যাওঁ নেচাই কেনেকৈ আপোনালোকক নেদেখুৱাকৈ কেনেকৈ যাওঁ সেয়ে আমি আহিলোঁ আহি মেলি আকৌ আপোনালোকক ওচৰৰ পৰা নতুনকৈ দেখাই দিবলৈ চেষ্টা কৰিছোঁ